हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে হাফ ইয়াৰলি এক্সামিনেশন 2025 কামৰূপ ডিস্ট্ৰিক্টৰ ফিজিক্সৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো আৰু এই কোৱেশ্চন পেপাৰখনৰ যিমানখিনি এমসিকিউ দিয়া আছে গটেইখিনি আজি আমি তোমালোকক এই ভিডিওটো সলভ কৰি দিম। সো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰত্যেকটো কোৱেশ্চনত যিমানখিনি কনসেপ্ট আছে সেই কনসেপ্টখিনিও মই তোমালোকক বুজাই দিম। যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশন হোৱা নাই তোমালোকৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব, লগতে এই কোৱেশ্চন পেপাৰখন ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু কেনেকৈ এমসিকিউ আহিছে সেই এমসিকিউ তোমালোকে কনসেপ্টবোৰ বুজিবলৈ ট্ৰাই কৰিবা। আৰু তোমালোকক কোনখন ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ পেপাৰ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যদি ভিডিওটো ভাল হয় তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা। আৰু ইয়াৰ পিডিএফ টো মই ক'ত দিম তোমালোকক ভিডিওতে কৈ যাম, ভিডিওটো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। ক্লাস 12 কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে, ডেসক্ৰিপচনৰ লিংক দি দিম, তাৰ পৰা তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটো জয়েন হৈ লবা। তেনেহলে দেৰি নকৰাকৈ আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো কোৱেশ্চন পেপাৰখনত তোমালোকক ফুল মাৰ্ক 50 দিয়া আছে। তেনেহলে সোৱা 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে। 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে এনসার এনি 6 কোয়েশ্চন ফ্রম দা ফলোইং এজ ডাইরেক্টেড। নির্দেশ অনুযায়ী তলত যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে। এ নম্বৰ কোৱেশ্চনটো কি দিয়া আছে from the given figure the ratio of electric flux through the Gaussian surface AB and C is। দিয়া চিত্ৰৰ পৰা গাউসীয় পৃষ্ঠ AB আৰু C ৰ মাজেৰে যোৱা বৈদ্যুতিক ফ্লাক্সৰ অনুপাত হল। তো আমাৰ ইয়াতে তিনিটা সারফেস দিয়া আছে, A সারফেস, B সারফেস আৰু C সারফেস। তো এইটো আমি তোমালোকক সলভ কৰি দিও। তো সারফেস এ তোমালোকক দুটা চার্জ দিয়া আছে, এটা হল তোমালোকৰ -q আৰু এটা হল তোমালোকৰ +2q, হয় না নহয়। তো সারফেস এ তোমালোকক দুটা চার্জ দিয়া আছে, এটা হল -q প্লাস এটা কি আছে 2q। তেনেহলে আমি যদি এটো ক্যালকুলেশন কৰো মাইনাস এ প্লাস এ মাইনাস, তো ইয়াৰ উত্তৰটো কি হ'ব +q, হয় না নহয়। তো এটো কি হ'ব +q। তাৰ পিছত বি সারফেসটো সোৱা, তো বি সারফেসত আমাক কেইটা চার্জ দিয়া আছে, বি সারফেসত আমাক এটা চার্জ দিয়া আছে, হয় না নহয়, সেটো কি হয় +3q। তেনেহলে আমি কি লিখিম, বি সারফেসত ঠাইত কি লিখিম, ইয়াতে আমি লিখিম কি হ'ব +3q। তো এ সারফেসত আমি +q পালো আৰু বি সারফেসত আমি +3q পালো। তো এতিয়া যদি আমি সি সারফেসটো চাও, তো সোৱা সি সারফেসত কি তিনিটা চার্জ আছে, -q আছে, +2q আছে আৰু +3q আছে, হয় না নহয়, কাৰণ c2 a2, তো গোটেই সারফেসটো বুজাব লাগিছে। তেনেহলে আমি কি লিখিব পাৰিম c ঠাইত, তেনেহলে আমি লিখিব পাৰিম c কি লিখিব পাৰিম -q, তাৰ পিছত লিখিব পাৰিম -q, তাৰ পিছত লিখিব পাৰিম +2q, তাৰ পিছত লিখিব পাৰিম +3q, হয় না নহয়। তো এ সারফেসত আমি দুটা চার্জ আছে -q আৰু +2q, তো এইটো কৰি আমি -q পালো। তাৰ পিছত বি সারফেসত এটা চার্জ আছে +3q আৰু সি সারফেসত তিনিটা চার্জ আছে -q +2q আৰু +3q। এতিয়া এইটো যদি আমি ক্যালকুলেশন কৰো তেনেহলে আমি কি পাম, এইটো ক্যালকুলেশন কৰিলে আমি পাম 4q +4q পাম, হয় না নহয়। এইটো ক্যালকুলেশন কৰিলে আমি কি পাম +4q। তেনেহলে আমি এটা পালো কি +q, তো ইয়াৰ আগত একো নাই মানে কি আছে 1 আছে, আৰু এটা পালো +3q, তো ইয়াৰ আগত কি আছে 3 আছে, আৰু এটা কি পালো, এটা পালো আমি +4q, তো ইয়াৰ আগত কি আছে 4 আছে। তেনেহলে ইয়াৰ ৰেশিওটো আমি কি পালো 1:3:4 পালো। তো ৰেশিওটো কি পালো তোমালোকে এটো নোট ডাউন কৰি লবা, তো আমি ৰেশিওটো কি পালো 1:3:4 পালো, হয় না নহয়। এতিয়া তোমালোকে যদি অপচনত চোৱা এ নম্বৰত দিয়া আছে 3:4:6, 2 নম্বৰ দিয়া আছে 2:3:5, 3 নম্বৰত দিয়া আছে 1:2:3 আৰু 4 নম্বৰত দিয়া আছে 1:2:4। এতিয়া আমি কি পালো যে 1:3:4। এতিয়া এইটো হ'ব লাগিছিল তোমালোকৰ 1:3:4, কিন্তু তোমালোকে যদি ভালকৈ চোৱা এইটো নহব, এইটো নহব, এইটো নহব, কিন্তু ইয়াতে চোৱা 1:2:4 দিয়া আছে, হয় না নহয়। তেনেহলে এইটো এপ্ৰক্স আছে, তেনেহলে তোমালোকৰ 4 নম্বৰটো শুদ্ধ উত্তৰ হ'ব। তো এইটো হ'ব লাগিছিল 1:3:4, কিন্তু যেহেতু এইটো নাই তো এইটোৰ এপ্ৰক্স এইটোই আছে 1:2:4, তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, যেটো 4 নম্বৰ আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। আশা কৰিছো কোৱেশ্চনটো কেনেকৈ কৰিলো তোমালোকে বুজি পালা আৰু ইয়াৰ কনসেপ্টটো তোমালোকৰ কপি সাইটত নোট কৰি লবা, তাতে তোমালোকৰ যদি বেলেগ ধৰণৰ কোৱেশ্চন আহে তেনেহলে তোমালোকে কৰিব পাৰিবা। তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব, অপচন নম্বৰ 4 যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো। বি নম্বৰত দিয়া আছে if you move a negative charge along a equipotential surface then work done will be। এসামিছত দিয়া আছে যদি তুমি এটা সমবিভব পৃষ্ঠৰ ওপৰেৰে এটা ঋণাত্মক আধান স্থানান্তৰ কৰা তেন্তে সম্পূৰ্ণ কৰা কাৰ্য হ'ব। যে আমি জানো যে ইকুইপটেনশিয়াল সারফেসৰ ওপৰত ওয়ার্ক ডানটো কি হয় 0 হয়, তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব 0 হ'ব।
তেনেহলে ইয়াৰ উত্তৰটো কি লিখিবা তোমালোকে 0 তো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ 0 এনেও লিখিব পাৰা বা তোমালোকে 0 এনেও লিখিব পাৰা তো ইয়াৰ উত্তৰটো হ'ব 0 নেক্সট সি নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে হুইচ টাৰ্ম ইন দা ফলোইং ডাজ নট ডিনোট দা ইলেক্ট্ৰিক পাৱাৰ ইন ইলেক্ট্ৰিক সার্কিট তলৰ কণ্ঠ ৰাশিয়ে বৈদ্যুতিক বৰ্তনীত থকা বৈদ্যুতিক শক্তি সূচিত নকৰে তো এইটো এটা সিম্পল কোৱেশ্চন আহিছে তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ আই আৰ স্কয়াৰ নেক্সট ডি নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে what is the magnetic dipole moment associated with a coil of one turn area of cross section 1 meter square carrying current of 1 ampere তো সো এইটো আমি কেনেকৈ কৰিম তো আমাক কইল দিয়া আছে হয় মানে n দিয়া আছে 1 টার্ন তাৰ পিছত আমাক ক্রস সেকশনাল এরিয়া মানে আমাক a দিয়া আছে 1 মিটার স্কয়ার তাৰ পিছত আমাক ক্যারিং কারেন্ট মানে কারেন্ট দিয়া আছে মানে i দিয়া আছে 1 এম্পিয়ার তেনেহলে আমি গিভেন ডাটা পর প্ৰথমে লিখি লও আমাক কি দিয়া আছে n দিয়া আছে 1 টার্ন তাৰ পিছত আমাক i দিয়া আছে 1 এম্পিয়ার তাৰ পিছত আমাক a মানে ক্রস সেকশনাল এরিয়া দিয়া আছে 1 মিটার স্কয়ার তো আমাক এইকেইটা গিভেন ডাটা দিয়া আছে টার্ন দিয়া আছে 1 টার্ন কারেন্ট দিয়া আছে 1 এম্পিয়ার আৰু ক্রস সেকশনাল এরিয়া দিয়া আছে 1 মিটার স্কয়ার এতিয়া আমি এটা ফর্মুলা জানো কি ফর্মুলা m NIA আমি এটা ফর্মুলা জানো কি ফর্মুলা m NIA আমাক ম্যাগনিটিউড ডাইপোল উলিয়াব দিছে তো ইয়াৰ কাৰণে আমি এটা ফর্মুলা জানো m NIA এতিয়া n ৰ মান কিমান n ৰ মান 1 দিয়া আছে তো n ৰ ঠাইত আমি 1 পাতি দিলো i ৰ মান কিমান দিয়া আছে 1 দিয়া আছে তো i ৰ ঠাইত আমি 1 পাতি দিলো তাৰ পিছত ক্রস সেকশনাল এরিয়া মানে a এর ঠাইত আমি কি দিয়া আছে 1 তো এর ঠাইত আমি 1 পাতি দিলো এতিয়া যদি আমি এটো ক্যালকুলেশন কৰো তেনেহলে কি পাম তিনিটা 1 পূৰণ কৰিলে আমি 1 পাম তো আমি ম্যাগনিটিউড ডাইপোল কি পাম 1 পাম এতিয়া ইয়াৰ ইউনিটটো কি হ'ব তো ইয়াৰ ইউনিটটো কি হ'ব সোয়া আইৰ কাৰণে কি হয় এম্পিয়াৰ হয় মানে কারেন্টৰ কাৰণে এম্পিয়াৰ হয় আৰু ক্রস সেকশনাল কিৰ কাৰণে কি হয় মিটাৰ স্কয়াৰ তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব 1 এম্পিয়াৰ মিটাৰ স্কয়াৰ ওটাটো বুজি পালানে তেনেহলে ইয়াৰ শুদ্ধটো কি হ'ব 1 এম্পিয়াৰ মিটাৰ স্কয়াৰ তেনেহলে এটো কত আছে সোয়া এটো তোমালোকৰ অপচন দিয়া নাই তো এটো শর্ট কোৱেশ্চনত আহিছে তো তোমালোকে লিখিবা the magnitude dipole moment is কি হ'ব 1 এম্পিয়াৰ মিটাৰ স্কয়াৰ তেনেহলে এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ তেনেহলে তোমালোকে এটো লিখি লবা the magnitude dipole moment is 1 এম্পিয়াৰ মিটাৰ স্কয়াৰ তো তোমালোকক যেনেকৈ মই কৰি দিলো তোমালোকে পৰীক্ষা তেনেকৈ কৰিব পাৰা সো এইবাৰ তোমালোকে তোমালোকৰ কপিত নোট ডাউন কৰি লবা আৰু এই এমসিকিউ ৰ ভাল ভাল এমসিকিউ আহিছে তাৰ পিছত ই নম্বৰ কি দিয়া আছে সোয়া which of the following graph correctly represent the variation of the magnitude of the magnetic field outside a state infinite current carrying wire of radius a as a function of distance r from the center of the wire so এইবাৰ তোমালোকক গ্রাফ দিয়া আছে তো ইয়াৰ ভিতৰত তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট এটো ই নম্বৰ হ'ব লাগিছিল কিন্তু কোৱেশ্চনত মিস্টেক হৈ গল তো ইয়াতে কি দিয়া আছে an AC is given as I is equal to 10 sin 3140 ampere it is RMS value is dash and the time period is dash তো আমাক ইয়াতে দুটা খালি ঠাই দিয়া আছে আৰু এইটো আমাক পুরো কৰিব কৈছে তেনেহলে আমি এটা ফর্মুলা জানো I RMS ৰ কাৰণে এটা ফর্মুলা জানো I RMS is equal to আমি জানো যে I naught by root 2 হয় না নহয় আমি এইটো ফর্মুলা জানো I RMS is equal to I naught by root 2 এটো তোমালোকে মনত ৰাখিবা এতিয়া পিক ভ্যালুৰ কাৰণে আমি এটা ফর্মুলা জানো কি ফর্মুলা I is equal to 10a তোমালোকে নিশ্চয় পঢ়ি আহিছা যে I naught আমি কি লিখিব পাৰো I naught is equal to 10a লিখিব পাৰো এতিয়া আমি কি কৰিম সোয়া এতিয়া আমি কি কৰিম যোৱা আমি কি পালো যে I naught ৰ জায়গাত আমি 10a লিখিব পাৰো হয় না নহয় তেনেহলে আমি যদি এটো কৰো তেনেহলে আমি কি পাম যে I RMS is equal to তো I naught ৰ জায়গাত আমি কি পাব পাৰো 10 তো ইয়াতে 10 লিখিলো আৰু তলত কি আছে √2 তো এই √2 টো আমি তলত লিখিলো হয় না নহয় আৰু ইয়াতে কি হ'ব a হ'ব বুজি পাইছা যে কাৰণ আমি I naught ৰ ঠাইত কি লিখিব পাৰো 10a লিখিব পাৰো হয় না নহয় তেনেহলে আমি ইয়াতে কি কৰিলো যে I naught ৰ ঠাইত আমি 10 বহালো আৰু a যেটো তো এইটো আমি সাইডত লিখিলো তেনেহলে আমি কি পালো I RMS is equal to 10 by √2a এতিয়া যদি এটো আমি ক্যালকুলেশন কৰো 10 by √2 যদি আমি ক্যালকুলেশন কৰো তেনেহলে এটো আমি কি পাম 5 √2 পাম তেনেহলে আমি কি পাম 5 √2 এম্পিয়ার পাম তেনেহলে আমি এটো কি পাম 5 √2 এম্পিয়ার পাম কথাটো বুজি পালা তেনেহলে আমি কি পাম 5 √2 এম্পিয়ার পাম তেনেহলে এই খালি টেটটো কি হ'ব তোমালোকৰ এইটোত হ'ব তোমালোকৰ 5 √2 এম্পিয়ার তাৰ পিছত এগেইন আমাক কি কৈছে যে টাইম পিৰিয়ড উলিয়াব কৈছে এটো বুজি পালা এটো তোমালোকৰ 5 √2 এম্পিয়ার হ'ব কেনেকৈ হল মই কৈ দিলো তাৰ পিছত তোমালোকক টাইম পিৰিয়ড সুধিছে তো টাইম পিৰিয়ডৰ কাৰণে আমি এটা ফৰ্মুলা জানো কি ফৰ্মুলা t is equal to 2 pi by omega হয় না নহয় 2 pi by omega
এতিয়া আমাক ওমেগাৰ ভ্যালু লাগিব হয়নে নহয় কাৰণ আমাক ওমেগাৰ ভ্যালু পালে আমি টি পাই যাম তেনেহলে সব কোশ্চেনত আমাক এটা ডাটা দিয়া আছে I = 10 sin 314t হয়নে নহয় মানে 314t দিয়া আছে তো কোশ্চেনত আমাক এইটো ডাটা দিয়া আছে তো আমি এটা ফর্মুলা জানো কি ফর্মুলা I = কি ফর্মুলা যে I0 sin ωt I = I0 sin ωt হয়নে নহয় এইটো আমি ফর্মুলা জানো এতিয়া যদি আমি এইটো I2 দিয়া আছে তো আমি যদি এই যেটো আমি ফর্মুলা জানো এইটো যদি আমি কোশ্চেনটোৰ লগত ৰিলেট কৰো তো এইটো I আৰু এইটো I আছে তো ইয়াতে I0 যে 10 হ'ব তাৰ পিছত তোমালোকৰ sin মিলি আছে তাৰ পিছত ইয়াতে তোমালোকৰ সাইডত t আছে তো ওমেগা টাইপ কি হ'ব এইটো হ'ব হয়নে নহয় কাৰণ যদি তোমালোকে আমি যেটো জানো যে I = I0 sin ωt এইটো যদি আমি কোশ্চেনটোৰ লগত কি কৰো কম্পেয়াৰ কৰো তেনেহলে আমি ওমেগাৰ মান 314 পাম কথাটো বুজি পালানে যে আমি এটা ফর্মুলা জানো কি ফর্মুলা I = I0 sin ωt হয়নে নহয় sin ωt ইয়াতে ছোট ছোট আইডিয়া আছে এতিয়া যদি এইটো আমি এইটোৰ লগত কম্পেয়াৰ কৰো I ঠিক আছে তাৰ পিছত I0 ৰ জায়গা 10 হ'ব তাৰ পিছত ইয়াতে sin আছে হয়নে নহয় তাৰ পিছত ইয়াতে t আছে তেনেহলে ওমেগাৰ মানটো কি হ'ব এইটো হ'ব এইটো যদি আমি কম্পেয়াৰ কৰো তেনেহলে ওমেগাৰ মান কি পাম আমি ওমেগাৰ মান পাম আমি 314 ওমেগাৰ মান আমি কি পালো 314 এতিয়া আমি ফর্মুলাটো বহাই দিম তো ফর্মুলা বহালে কি হ'ব আমি ফর্মুলাটো কি পালো t = 2 পাই বাই ওমেগা তেনেহলে ইয়াৰ কি হ'ব 2 পাই বাই ওমেগা ঠাইত আমি কি পালো 314 ওমেগা ঠাইত আমি কি পালো 314 ফার্দার যদি আমি ক্যালকুলেশন কৰো তেনেহলে আমি পাম 0.02 সেকেন্ড পাম তেনেহলে আমি এর উত্তৰটো কি পাম 0.02 সেকেন্ড তেনেহলে তোমালোকৰ এই খালিদাইটো উত্তৰটো কি হ'ব 0.02 সেকেন্ড আৰু ইয়াতে কি হ'ব তোমালোকৰ 5√2 এম্পিয়াৰ কথাটো বুজি পালানে যে ইয়াৰ কাৰণে তোমালোকক ফৰ্মুলাবোৰ জানিব লাগিব বুজি পাইছে এইটো তোমালোকক কারেন্ট ইলেক্ট্ৰিসিটি চেপ্টাৰটোৰ পৰা দিছে তো ইয়াত তোমালোকক ফৰ্মুলাবোৰ জানিব লাগিব তেনেহলে কৰিব পাৰিবা যদি কোনোবাই বুজি পোৱা নাই তোমালোকে ভিডিওটো আকৌ এবাৰ চাবা এই কোশ্চেনটোৰ যিমানখিনি বুজালো তোমালোকে আকৌ এবাৰ চাবা চাই তোমালোকে কপি নোট ডাউন কৰি লবা তেনেহলে তোমালোকে ধুনিয়াকৈ বুজি পাবা তেনেহলে ইয়াৰ কাৰণে কি হ'ব উত্তৰটো 5√2 এম্পিয়াৰ আৰু ইয়াৰ কাৰণে কি হ'ব 0.02 সেকেন্ড কথাটো বুজি পালা আশা কৰিছো এই কোশ্চেনটো বুজি পালা নেক্সট এক নম্বৰটো কি দিয়া আছে সোৱা In an experiment of finding focal length of a concave mirror by UV method, a student prepare following graph of U versus V graph. Focal length of mirror is nearby. তো এইটো তোমালোকক ইয়াতে দিয়া আছে তো ইয়াতে তোমালোকে কোনটো ফর্মুলা ইউজ কৰিবা মই তোমালোকক ফর্মুলাটো কৈ দিছো তো ইয়াতে তোমালোকে এইটো ফর্মুলা ইউজ কৰিবা 1/f = 1/v + 1/u তোমালোকে এই ফর্মুলাটো ইউজ কৰিবা এই ফর্মুলাটো ইউজ কৰাৰ পিছত তোমালোকে ইয়াৰ যেটো উত্তৰ পাবা সেটো তোমালোকে এপ্ৰক্স তোমালোকে -22.25 সেমি পাবা এপ্ৰক্স এইটো তো তোমালোকে ফোকাল লেন্থ কি পাবা -22.25 সেমি পাবা এপ্ৰক্স ইটো পাবা তো তোমালোকে এই যে এটা অপচন দিয়া আছে তো এইটো কি হ'ব তোমালোকৰ তো ইয়াত তোমালোকৰ উত্তৰটো হ'ব অপচন নাম্বাৰ 3 যেটো আছে -22.25 সেমি তো ইয়াতে তোমালোকক দিয়া আছে সোৱা তেনেহলে অপচন নাম্বাৰ 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট জি নাম্বাৰটো কি দিয়া আছে সোৱা the figure shows variation of current I with time t in four devices p q r and s in which given and alternating current is flowing তো ইয়াতে কি কৈছে তোমালোকক কোনটো ডিভাইসৰ মাজেৰে অল্টাৰনেটিভ কারেন্টটো মানে ফ্লো কৰিব মানে পাৰ হৈ যাব তো ইয়াৰ উত্তৰটো কি হ'ব ভাল কৈছা তো তোমালোকে যে ভাল কৈছা ইয়াতে s ৰ মাজেৰে পাৰ হৈ যাব তেনেহলে কি হ'ব s হ'ব তো তোমালোকে এইটো কোনো ধৰণৰ অপচন দিয়া নাই তো ইয়াৰ উত্তৰটো কি হ'ব s ডিভাইসৰ মাজেৰে মানে অল্টাৰনেটিভ কারেন্টটো ফ্লো হৈ যাব বুজি পালা তো ইয়াৰ উত্তৰটো হ'ব s নেক্সট আই নম্বৰটো কি দিয়া আছে সোৱা the susceptibility of a magnetic material is -2.8 × 10⁻⁵ identify the nature of material তো মেটেৰিয়েলটো মানে কি হ'ব মানে তোমালোকৰ ডায়ামেগনেটিক নে প্যাৰামেগনেটিক নে ফেৰোমেগনেটিক যদি তোমালোকক ম্যাগনেটিক মেটেৰিয়েলটো নেগেটিভ হয় তো তোমালোকক যিকোনো এটা ম্যাগনেটিক মেটেৰিয়েল দিয়া থাকিব তো ইয়াতে দিয়া আছে -2.8 × 10⁻⁵ যদি ম্যাগনেটিক মেটেৰিয়েলটো নেগেটিভ হয় তেনেহলে এইটো হ'ব তোমালোকৰ ডায়ামেগনেটিক কি হ'ব ডায়ামেগনেটিক আৰু যদি পজিটিভ হয় আৰু যদি তোমালোকৰ পজিটিভ হয় তেনেহলে সেটো হ'ব প্যাৰামেগনেটিক আৰু যদি তোমালোকৰ লাৰ্জ আৰু পজিটিভ হয় তেনেহলে সেটো হ'ব ফেৰোমেগনেটিক কনসেপ্টটো বুজি লোৱা যদি তোমালোকৰ নেগেটিভ হয় ম্যাগনেটিক মোমেন্ট যদি নেগেটিভ হয় তেনেহলে সেটো হ'ব ডায়ামেগনেটিক পজিটিভ হলে হ'ব তোমালোকৰ প্যাৰামেগনেটিক আৰু যদি লাৰ্জ আৰু যদি পজিটিভ হয় তেনেহলে হ'ব ফেৰোমেগনেটিক এতিয়া কোশ্চেন সোৱা ম্যাগনেটিক মেটেৰিয়েলটো কি দিয়া আছে -2.8 × 10⁻⁵ তেনেহলে আমাক ইয়াতে কি দিয়া আছে মাইনাস দিয়া আছে তো মাইনাস হলে এইটো কি হ'ব ডায়ামেগনেটিক তেনেহলে ইয়াৰ নেচাৰটো কি হ'ব দা নেচাৰ অফ মেটেৰিয়েল ইজ ডায়ামেগনেটিক তোমালোকে লিখিবা
ডায়ামেগনেটিক তোমালোকে ইয়াৰ উত্তৰটো লিখিবা ডায়ামেগনেটিক বুজি পালা কথাটো তে কেনেকৈ লিখিবা দ্য নেচাৰ অফ মেটেৰিয়েল ইজ ডায়ামেগনেটিক তো এইগিটা আছিল এমসিকিউ আশা কৰিছো এমসিকিউ কোশ্চন বহুত তোমালোকে বুজি পালা আৰু যিমানখিনি কনসেপ্ট তোমালোকক বুজাই দিলো তোমালোকে বুজি পালা আৰু সেইবোৰ তোমালোকে নোট কপিত নোট ডাউন কৰি লবা আৰু এইবোৰ ভাল ভাল এমসিকিউ আহিছিল যিবোৰ তোমালোকৰ ভাল ভাল কনসেপ্ট আছে সো তোমালোকে সেইবোৰ ভালকৈ বুজি লবা এতিয়া 2 নম্বৰ কোশ্চনটো সা কি দিয়া আছে এনসার এনি 8 কোশ্চন ফ্রম দা ফলোইং তোমালোকক 8টা কোশ্চন দিয়া আছে ইয়াত তোমালোকক এটাতে 2 মাৰ্ক কৈ দিয়া আছে তেনেহলে সা কোশ্চনবোৰ কেনেকৈ দিয়া আছে A cube of side 0.1 meter is placed as shown in the figure in a region where electric field it even dia ase here x in meter and e in newton per coulomb calculate the flux passing through the cube and the charge within the cube tar bisot tomalokok b number dia ase what do you mean by equipotential surface ha tomalokor equipotential surface ki hoy what is the shape of equipotential surface for a point charge tar bisot c number dia ase graph showing the variation of current versus voltage to a material S is shown in figure या তোমালোকক 2 মার্ক দিয়া আছে তাৰ পিছত তোমালোকক এটা গ্ৰাফ দিয়া আছে ইয়াতে কৈছে আইডেন্টিফাই ৰিজন অফ where the resistance is negative where is ohms law obey তো এটো তোমালোকক ফিগাৰৰ পৰা লিখিব কৈছে তাৰ পিছত তোমালোকক কৈছে ডি নাম্বাৰটা ফাইন্ড দা ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স বিটুইন এ এন্ড বি তো তোমালোকক ডায়াগ্ৰাম দিয়া আছে ইয়াৰ ভিতৰত তোমালোকৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স টো তোমালোকক উলিয়াব কৈছে ই নাম্বাৰ দিয়া আছে a current carrying circular loop and a straight wire bent partly in the form of semicircle r plus s shown in the figure find the magnitude and direction of net magnetic field at point o point তোমালোকৰ net magnetic field টো কি হ'ব এটো তোমালোকৰ magnitude আৰু direction টো উলিয়াব কৈছে তাৰ পিছত তোমালোকক f নম্বৰ দিয়া আছে the electric field in an electromagnetic wave is vacuum is given by তো এটো তোমালোকক দিয়া আছে ইয়াৰ পৰা তোমালোকক সুধিছে find the wavelength and frequency of the wave b নম্বৰ দিয়া আছে write the expression for the magnetic field of this wave তোমালোকৰ expression টো লিখিব কৈছে magnetic field G number dia ase state two important advancement that a reflecting telescope has over a reflecting telescope to tomalokor duta advantage likhibo goise reflecting telescope or H number dia ase what is the SI unit of magnetic flux or SI unit likhibo goise the magnetic flux through a coil depend on time as etu dia ase find current included in the coil when resistance is eto tar bisot tomalokok dia ase I numberat write the expression for average power in an AC current the average power consumed in a purely capacitive or inductive circuit is 0 justify koribo koise etu J number dia ase a glass lens of refractive index 1.5 is placed in a trough of liquid what must be the refractive index of the liquid in order to mark of less disappear in the following ray diagram calculate the speed of light in the liquid of unknown refractive index কে নাম্বার দিয়া আছে এই পয়েন্ট সাইজ তোমালোকে এটো পঢ়ি লবা এটো দিয়া আছে এইখিনি আছিল তোমালোকৰ 2 মাৰ্কৰ কোশ্চেন তাৰ পিছত তোমালোকক 3 মাৰ্কৰ 6টা কোশ্চেন দিয়া আছে যত তোমালোকক 18 মাৰ্ক দিয়া আছে এক্সপ্ৰেছ দা ভেক্টৰ ফৰ্ম অফ কুলম্বস ল এন্ড অলসো শো ইট ফ্লো নিউটন থাৰ্ড ল তোমালোকক ভেক্টৰ ফৰ্মটো মানে কি এক্সপ্ৰেছ কৰিব কৈছে কুলম্বস ল আৰু তোমালোকক কি লিখিব কৈছে যে নিউটনৰ তৃতীয় সূত্ৰ মানি চলে নে নাই এটো তোমালোক দেখুৱাব কৈছে মানে তোমালোকৰ এটা ডেৰিভেশন আছে সেটো কৰিব কৈছে The surface charge density of a uniformly charged spherical shell তোমালোকক sigma দিয়া আছে Gauss law ইউজ কৰি তোমালোকক উলিয়াব কৈছে expression for electric field intensity at a point outside it and a point on its surface B number তোমালোকক এটা numerical দিয়া আছে তো এইটো তোমালোকে কৰিবা numerical টো ইম্পৰ্টেন্ট হয় তাৰ পিছত ইয়াতে তোমালোকৰ এইটো কোশ্চন পেপাৰটো উল্টা হৈ গল তাৰ পিছত তোমালোকক ইয়াতে কি কৈছে C number to কি দিয়া আছে state Lenz law so that it is consistent with the principle of conservation of energy Lenz law to তোমালোকৰ স্টেটমেন্টটো লিখিব কৈছে আৰু এইটো তোমালোকৰ যে প্ৰিন্সিপল অফ কনজারভেশন অফ এনার্জি নীতিটো মানি চলে এইটো তোমালোকক দেখুৱাব কৈছে और দি তোমালোকৰ এটা কোশ্চেন দিয়া আছে ডিফাইন সেলফ ইন্ডাক্টেন্স অফ এ কয়েল ডেফিনেশন লিখিব কৈছে তাৰ পিছত তোমালোকৰ এটা ডেৰিভেশন কৰিব কৈছে derive the expression for the energy required to build up a current from 0 to I in a coil of self inductance L ডি নম্বৰত তোমালোকক explain the term capacitive resistance তোমালোকক টার্মটো কি কৰিব গৈছে ব্যাখ্যা কৰিব গৈছে show graphically the variation of capacitive reactance with frequency of the applied alternating voltage what will be the capacitive resistance of a capacitor is in a circuit having DC EMF তাৰ পিছত और দি তোমালোকৰ নিউমেৰিকেল দিয়া আছে নিউমেৰিকেল টু চোৱা তাৰ পিছত এই তোমালোকৰ কোশ্চেন দিয়া আছে ই নাম্বার 2 দিয়া আছে obtain a relation between the current flowing in a conductor and drip velocity of electron in it hence obtain Ohm's law
তো এটা পৰিবাহীত প্ৰবাহিত হোৱা প্ৰবাহ আৰু ইলেক্ট্ৰন ডিপ বেগৰ মাজৰ সম্পৰ্কটো স্থাপন কৰিব গৈছে লগতে অমৰ সূত্ৰটো তোমালোকক কি কৈছে অবটেইন মানে আহৰণ কৰিব গৈছে অদি এটা নিউমেৰিকেল দিয়া আছে নিউমেৰিকেলটো চোৱা কি দিয়া আছে তাৰ পিছত তোমালোকক ক্যালকুলেট কৰিব গৈছে ইলেক্ট্ৰিক ফিল্ড এক্ৰছ দা ওয়্যাৰ কারেন্ট ডেন্সিটি এভারেজ রিল্যাক্সেশন টাইম তাৰ পিছত এম নম্বৰ দিয়া আছে ৰাইট দা লেন্স মেকাৰ ফৰ্মুলা তাৰ পিছত ইয়াৰ হোৱাট উইল বি দা ফকেল লেন্থ অফ এ লেন্স হুজ রিফ্র্যাক্টিভ ইনডেক্স ইজ 4 এন্ড ৰেডিয়াস অফ কার্ভেচার অফ both the surface are 15 cm and -10 cm respectively তাৰ পিছত অডি তোমালোকক এটা কোশ্চেন দিয়া আছে ড্ৰ এ ৰে ডায়াগ্ৰাম অফ এ কম্পাউণ্ড মাইক্ৰোস্কোপ ৰাইট দা এক্সপ্ৰেছন ফৰ দিস ম্যাগনিফাইং পাৱাৰ 4 নম্বৰ তোমালোকক দুটা কোশ্চেন দিয়া আছে 10 মাৰ্ক দিয়া আছে ইউজিং গছ ল ডিডুক্স দা এক্সপ্ৰেছন ফৰ এ ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইউনিফৰ্মলি চাৰ্জ স্ফেৰিকেল কণ্ডাক্টিং শেল অফ ৰেডিয়াস আৰ এট এ পইণ্ট গছ লটো ইউজ কৰি তোমালোকক সেইটো এক্সপ্ৰেছন লিখিব গৈছে স্ফেৰিকেল শেলৰ যিটো এক্সপ্ৰেছন আছিল এনেকুৱা হয় না ইয়াতে তোমালোকৰ চাৰ্জ আছে প্লাস কিউ এইটো তোমালোকক কি কৰিব গৈছে ডেৰিভেশনটো কৰিব গৈছে তো তোমালোকক আউটসাইড উলিয়াব গৈছে আৰু ইনসাইড মানে ভিতৰত উলিয়াব কৈছে অডি তোমালোকক এটা কোশ্চেন দিয়া আছে নিউমেৰিকেল সো তোমালোক এইটো কৰিবা তাৰ পিছত তোমালোকক বি নম্বৰত দিয়া আছে পাৰেন্ট সেনসিটিভিটি অফ এ গ্যালভানোমিটাৰ এইটো ডেফিনেশন লিখিব গৈছে তাৰ পিছত 2 নম্বৰ দিয়া আছে মেনশন দা ফ্যাক্টৰ অন হুইচ সেনসিটিভিটি অফ এ গ্যালভানোমিটাৰ ডিপেন্ড তো কিহৰ ওপৰত ডিপেন্ড কৰে ইয়াত তোমালোকক কেইটামান ফ্যাক্টৰ মেনশন কৰিব গৈছে গ্যালভানোমিটাৰ ৰেজিস্ট্যান্স G is converted into a meter of range by using resistance R resistance তোমালোকক উলিয়াব গৈছে in terms of R and G required to convert it into a voltmeter of range এইটো দিয়া আছে অডি তোমালোকক এটা নিউমেৰিকেল দিয়া আছে সোৱা অল্টাৰনেটিভ কাৰেন্টৰ পৰা I number তোমালোকক দিয়া আছে state from the time domain voltage drop across R LNC construct the phasor diagram and show that 2 নম্বৰ তোমালোকক এইটো দিয়া আছে তাৰ পিছত তোমালোকক ইয়াতে দিয়া আছে এইটো সোৱা n phi is equal to omega l minus 1 by omega c divided by r তো এইটো তোমালোকক প্ৰমাণ কৰিব গৈছে 3 নম্বৰ দিয়া আছে from your result deduce the condition for resonance তোমাৰ ফলাফলৰ পৰা অনুমানৰ বা চৰ্তসমূহ তোমালোকক নিৰ্ণয় কৰিব চৰ্ত লিখিব গৈছে বুজি পাইছা তে 2 নম্বৰ কোশ্চেনটো তোমালোকে এই ডেৰিভেশনটো কৰিব গৈছে এইটো তো এইখিনি আছিল তোমালোকৰ কামৰূপ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰখন আৰু এই কোশ্চেন পেপাৰখনৰ কোশ্চেনবোৰ ভাল ভাল কোশ্চেন আহিছিল আৰু ইয়াত তোমালোকৰ নিউমেৰিকেল আছিল তাৰ উপৰিও তোমালোকৰ সিকিউ পৰা ভাল ভাল আহিছে তাত তোমালোকৰ বহুত ভাল ভাল কনসেপ্ট আছে সো তোমালোকে সেই কনসেপ্টবোৰ তোমালোকৰ কপি নোট ডাউন কৰি লবা আৰু তোমালোকে সেইবোৰ ভালকৈ বুজি যাবা যদি সেই কোশ্চেনটো নাহি তাৰ ৰিলেটেড কোশ্চেন আহে তোমালোকে নিশ্চয় কৰিব পাৰিবা আৰু এনেকৈ আমি তোমালোকক কোশ্চেন পেপাৰবোৰ দি যাম আৰু কোনখন ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটসএপ গ্ৰুপত দি দিম তোমালোকে ডেসক্ৰিপচনৰ পৰা আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা তো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো